নাম জ্যোতি মালহোত্ৰা ট্ৰেভেল ব্লগিঙৰ নামত ভাৰতৰ গোপন তথ্য প্ৰদান চিৰশত্ৰু পাকিস্তানক পোহৰলৈ জনপ্ৰিয় ইউটিউবাৰৰ এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ সুন্দৰ অভিনয় চাই কোনেও তেওঁক বিপজ্জনক বুলি ভাবিবই নোৱাৰিব পিছে অতিকৈ ভয়ানক এইগৰাকী ইউটিউবাৰ জ্যোতি মালহোত্ৰা ভ্ৰমণ কৰি ভাল পোৱা এগৰাকী যুৱতী জ্যোতি মালহোত্ৰা পিছে পাকিস্তানৰ আইএছআৰ হৈতে ইউটিউবাৰ গৰাকীৰ সম্পৰ্ক কি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে হঠাতে দেশজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল জ্যোতি মালহোত্ৰা জ্যোতিৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ চালে দেখা যায় যে জ্যোতিয়ে ভ্ৰমণ কৰি ভাল পোৱা এগৰাকী যুৱতী কিন্তু যেতিয়া তেওঁলোকৰ সত্য ওলাই আহিল তেতিয়া দেশবাসী হতভম্ব হৈ পৰিল অভিযোগ অনুসৰি পাকিস্তানৰ আইএছআৰ হৈতে অতি মধুৰ সম্পৰ্ক ইউটিউবাৰ গৰাকীৰ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ লগতে অভিযোগত হাৰিয়ানাৰ হিছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ইউটিউবাৰ জ্যোতি মালহোত্ৰাক চোৰাংচোৱা নেটৱৰ্কৰ তদন্তৰ সময়ত ভাৰতীয় সংস্থাসমূহে জ্যোতি মালহোত্ৰাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে জ্যোতি মালহোত্ৰাৰ ইউটিউব চেনেলটোৰ ছাবস্ক্ৰাইবাৰ 3,77,000 ইনষ্টাগ্ৰামত 1,32,000ৰো অধিক লোকে তেওঁক ফ'ল' কৰে জ্যোতিৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইক ভাৰতৰ বিষয়ে স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে জ্যোতি মালহোত্ৰাই স্বীকাৰোক্তি দিয়াৰ পিছত তেওঁক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে তেওঁৰ গোচৰৰ তদন্ত চলি আছে ইউটিউবাৰ গৰাকীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰত প্ৰকাশ পাইছে যে জ্যোতি মালহোত্ৰাই পাকিস্তানত থকা তেওঁৰ সহযোগীসকলৰ সৈতে হোৱাটছএপ টেলিগ্ৰাফ আৰু স্নেপচেটৰ জৰিয়তে অভিযোগ কৰি আছিল ইউটিউবাৰ গৰাকীয়ে 3বাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল যাৰ ভিডিঅ' তেওঁ নিজৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবত শ্বেয়াৰ কৰিছিল আৰক্ষীৰ মতে 2023 বৰ্ষত তেওঁৰ ভ্ৰমণৰ সময়ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী এহছান উৰ ৰহিব ওৰফে ডেনিছৰ সংস্পৰ্শলৈ আহিছিল ডেনিছে জ্যোতিৰ হেণ্ডেলাৰ হিচাপে কাম কৰি পাকিস্তানী চোৰাংচোৱাৰ কাম কাজৰ বিষয়ে অৱগত কৰিছিল 2023 বৰ্ষত পাকিস্তানলৈ যোৱা প্ৰতিনিধি দলটোৰ অংশ আছিল সেই বছৰ তেওঁ দুবাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাত ৰাণা শ্বাহবাজ সাকিৰ আৰু আলী এহৱানক লগ কৰিছিল বিদেশী চোৰাংচোৱা এজেণ্টৰ সৈতে ভাল সম্পৰ্ক লুকুৱাবলৈ তেওঁ এই কাম কৰিছিল বুলি সন্দেহ কৰিছে সকলোৱে তেওঁ এগৰাকী কৰ্মচাৰীৰ সৈতে বালি আৰু ইণ্ডোনেছিয়ালৈ যাত্ৰা কৰিছিল তদন্তকাৰী বিষয়াই দিয়া তথ্য অনুসৰি ইউটিউবাৰসকল সমগ্ৰ হাৰিয়ানা আৰু পঞ্জাৱত এক বৃহৎ চোৰাংচোৱা নেটৱৰ্কৰ যেনে এটা অংশ লগতে পাকিস্তানক স্পৰ্শকাতৰ তথ্য প্ৰদানৰ অভিযোগত 6জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ইয়াৰ পিছতেই জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে আন নতুন ভয়ংকৰ তথ্য নিউজ ডেস্ক ৰিপৰ্ট নিউজ এছ আছাম